Hello viewers, মোৰ চেনেল Atlantis World লৈ মই Atlanta আপোনালোক সকলোকে স্বাগতম জনাইছো। Welcome and welcome back to Atlantis World। কি খবৰ সকলোৰে? ময়ো ভালে আছো। কালি ব্লগটো আপোনালোকে মোক বহুত বেছি মৰম দিছে weight lossৰ কাৰণে আৰু মই আপোনালোকক শ্বেয়াৰ কৰিম মই কি কৰিলো কি নাই আগতেও শ্বেয়াৰ কৰিছো কিন্তু এতিয়া লাষ্ট মান্থত অলপ চেঞ্জেস কৰিলো কাৰণ আগতে মই যিখিনি মানে কৰি আছিলো তাত একো ফল নাপাই পেলাই অলপ চেঞ্জেস কৰিলো কাৰণ সব ডায়েট সকলো কাৰণে নহয় বা কিছুমান মোৰ প্ৰবলেমছ থাকিব পাৰে হেতু হিচাপত মানে অলপ চেঞ্জ কৰি পেলাই কৰিছো আৰু আজি হল মঙ্গলবাৰ আজি কিন্তু মোৰ ভেজ হিচাপত দেখাম আৰু মানে যেহেতু আগতে মই কন্টিনিউ থাকিব পৰা নাই প্ৰবলেমছ খিনি যেহেতু মই কলো এতিয়া চেষ্টা কৰিম যি কৰিলো সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে কাৰণ আপোনালোকৰ বহুত ৰিকুৱেষ্ট পাইছো সকলোৱে জানিব বিচাৰিছে কি কৰিলো আৰু আপোনালোকৰো হেল্প হ'ব আৰু এটা কথা কৈ দিও দেই মই যে কালি কৈছিলো মেডিচিনৰ কথা মই মেডিচিন খাই পেলাই কিন্তু খিনোৱা নাই দেই হেতু একদম বহুতে ভুল বুজি আছে যে মই মেডিচিন খাই পেলাই একদমই খিনোৱা নাই কাৰণ মেডিচিনে খিনাবৰ কাৰণে হেল্প আপোনালোকক নকৰে মেইনলি ডায়েট এক্সাৰসাইজ কৰিবই লাগিব নহলে একো নকৰিটো লাভ নাই তো মোৰ মেডিচিন খিনি অকল মোৰ পিচিওডি কাৰণে যাতে মোৰ পিৰিয়ডছ টু ৰেগুলাৰ হওক যাতে মোৰ হৰমন বেলেন্স হওক অকল মেডিচিন হেতু কাৰণেহে খাইছো weight lossৰ কাৰণে এক্সাৰসাইজ আৰু ডায়েট আনহেলদি ফুড একদম কন্ট্ৰোল কৰিব লাগিব তেতিয়াহে আপোনালোকে সফল হ'ব আৰু তেনেহলে স্টাৰ্ট কৰো আজি দিনটোত মই কি কৰো বলক আপোনালোকেও চাব আজি বতৰটো ভালে কাৰণে কৰিব ভাল হৈছে একদিন জিহে গৰম পৰিছে নহয় মই সঁচা কথা কৈছো কালিটো হাইয়েষ্ট গৰম আছিল মই কালি এক্সাৰসাইজ নকৰিলোৱে মানে সদায় ইভিনিং খুজ কাঢ়ো জুম্বা কৰো আৰু অলপ এক্সাৰসাইজ কৰো কালি একো ৱে কৰিব মন যোৱা নাই ইমানেই গৰম আজি বতৰটো ভাল হৈছে তো বলক এতিয়াতো ৰাতিপুৱা মই অকমান যোগা কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু মই নতুনকে এড কৰিব লৈছো আজি পা কৰিম ফেস যোগা কালি মোক ভিডিওটো কোনোবা এজনে কৈছিলে ফেস যোগা কৰিবলৈ মই একচুয়ালি ভাবি আছিলো কাৰণ তেতিয়া মোৰ মুখখন অকমান খিনাব ফেস যোগা কৰিম বুলি কিন্তু ভাবি থাকোতে গৈছে কিন্তু আজি পা ষ্টাৰ্ট কৰিয়ে দিও আৰু আপোনালোকৰ যদি মুখখন ফুলা তেতিয়ালে আপোনালোকে কৰিব হৈ উঠিয়ে প্ৰথমতে 1 কাপ গৰম পানী লৈছো গৰম পানীত মই 1 চামুচ গৰু ঘি মিলাই খাম মই আগতে কফিত মিলাই খাইছিলো পুৰা একমাহ কিন্তু মই কফিতে মিলাই খালো কিন্তু লাষ্ট 3 দিনৰ পৰা মই কফি খোৱাটো এৰি দিলো কাৰণ কেফাইন বেছি হলে ইনফ্লেমেশনৰ কাৰণে বেয়া ৰিসেন্টলি মই দেখিলো আৰু পিচিওডি কাৰণেও বেয়া যেহেতু মোৰ বেছি হাই হৈ আছে হেতু কাৰণে নাই খোৱা এনেকে খাইছো আপোনালোকে যদি ইমান বেছি পিচিওডি নাই weight lossৰ কাৰণে কফিত এনেকে ঘিউ মিলাই খাব আৰু বহুত ভাল লাগে খাই ৰাতিপুৱা ফেট খালে বহুতে ভাল ঘি জেগাত বাটাৰ খাব পাৰে তাৰ পিছতে মই এয়া অকমান মেডিটেশন কৰিলো তাৰ পিছতে যোগা কৰিলো আৰু হিয়া যে ঘি পানী খালো তাৰ পিছত মই আজৱাইন আৰু জিৰা পানীও খালো 1 চামুচ আজৱাইন 1 চামুচ জিৰা 1 গিলাস পানীত উতলাই খালো কিন্তু ভিডিও কৰিছিলো কিন্তু শুট নহলে মানে মোৰ স্পেস ফুল দেখালে হেকান দেখাব থাকি গল আৰু অলপ এয়া মই ফেস যোগা কৰিলো ফেস যোগা আজি পৰা কৰিম বুলি কৈছিলো যে মোৰ একচুয়ালি পোস্টাৰবোৰ ভুল হ'ব পাৰে কি যদি ভুল হয় তেতিয়ালে খুঠুৱাই দিব দে ফাৰ্স্ট ট্ৰায়াল হে ট্ৰাই কৰি থাকিলে পাৰি যাম সাগে মই ইউটিউব ভিডিও চাই কৰিবৰ কাৰণে চেষ্টা কৰিছো আৰু প্ৰথমতে ডাইৰেক্ট নাহে কাৰণ ভিডিওত ইমানো ভালকে দেখা না যায় আৰু হিয়া কৰি হোৱা পিছত এয়া মই ব্ৰেকফাষ্ট ৰেডি কৰিবৰ কাৰণে উলাইছো মই আজি টিকি খাম তাৰ কাৰণে দুখিলা মই মান ধুনিয়া দিছো এইখিনি মই সব চপাৰত মই চপ কৰি লম কেই টুকুৰা মান গাজৰ মানে 1/4 আৰু দুডাল ফ্ৰেঞ্চ বিন সৰু টুকুৰা মই বন্ধাকবি লৈছো আৰু অকমান এয়া ক্যাপসিকাম মই অলপ টিকি কাৰণে বনাইছো এক টুকুৰা মই নহৰু দিলো আৰু এয়া গাজি মগু দেখিছেনে আৰু আজি বতৰটো ইমানে ঠাণ্ডা বৰষুণ হেতু কাৰণে অলপ টিকি টাইপৰ কিবা খাব মন গল এয়া মই চপাৰত গুটিখিনি চপ কৰি লম আৰু এয়া চপ কৰি হৈ গল এইখিনি মই উলিয়াই লৈছো এনেকে পেষ্ট বনাই আপোনালোকে চিলা বনাই পেলাইও খাব পাৰে কিন্তু দেই অকমান মই গুটাকে ৰাখিছো তেতিয়া টিকিটো বেছি ভাল হয় জুকমতে নিমখ আৰু বেসন দিছো আৰু অকমান কৰ্নফ্লোৰ দিছো আৰু এইখিনি মই ভালকে মুহাই লম পানী দিব নালাগে ইয়াৰ পৰাই বাইন্ডিং ধুনিয়াকে হৈ যাব আৰু মই অকমান মুঠিয়ে পেলাই এনেকে ফানি লৈছো আৰু দেখিছেনে গোল বনিয়ে গৈছে মানে বাইন্ডিং হৈছে ভালকে খনাৰ পিছত এনেকে মই লাডু কৰি লম
লাডু গৈ পেলাই চেপেটা কৰি গৈছোঁ টিকি আকাৰত আৰু এনেকৈ মোৰ 4টা জোখাৰতে হ'ব বেছি খাব মন নাই মোৰ ৰাতিপুৱা ইমান এটা খাব মন নাযায় এইখিনি হৈ যাব ধুনীয়াকৈ এতিয়া টাৱা এখনত মই অলপ অইল স্প্ৰে কৰিছোঁ ৰাতিপুৱা ঘি খালোঁ কাৰণে মই এতিয়া ঘি ইউজ কৰা নাই কাৰণ বেছিকৈ ঘি খালে কলেষ্ট্ৰল হাই হ'ব আৰু তেল ধুনীয়াকৈ খাব পাৰে বহুত বেছি পৰিমাণত নহয় কিন্তু তেল খাব পাৰে আৰু বহুতে কয় মোক বইল খাবৰ কাৰণে জানেনে একেবাৰে মই মানে ভুল ধৰিছোঁ বুলি বেয়া নাপাব কিন্তু অলপ হ'লে তেলো খাব লাগে কাৰণ আমাৰ বডিত সব বস্তুৱে ৰিকুৱাৰমেণ্ট থাকে যদি বডি এটাত আপোনালোকে কিছুমান বস্তু আঁতৰাই ৰাখে তো বহুত বেছি ডেফিচিয়েঞ্চি হয় আৰু এয়া মোৰ হৈ গ'ল লগতে মই তিয়ঁহ এটা লৈছোঁ আৰু লগত এয়া চাটু ডিং 2 চামুচ চাটু অকণমান নিমখ ক'লা নিমখ আৰু অকণমান নেমু ৰস দিছোঁ আৰু এয়া ঠাণ্ডা পানী দিছোঁ এয়াতো মই আগতেও আপোনালোকক দেখাইছোঁ সদায় ৰাতিপুৱা মই এয়া প্ৰটিন ড্ৰিংক হিচাপে চাটু ড্ৰিংক খাওঁ আৰু খায়ো ভাল লাগে লগতে পেটটো ঠাণ্ডা কৰে আৰু পেটটো চাফা কৰে আৰু এয়াই হ'ল ব্ৰেকফাষ্ট বিশেষ একো খাব মন নাই আৰু যিহেতু আজি ভেজ সেইকাৰণে লগত বেলেগ প্ৰটিন একো নাই আৰু খায়ো বহুত বেছি ভাল লাগে কেতিয়াবা চিলা খাওঁ কেতিয়াবা টিকি খাওঁ কেতিয়াবা ওটছ খাওঁ সেনেকৈ সদায় সলাই গৈ থাকোঁ আপোনালোকক মই দেখাই যাম কি খাওঁ বাৰু আৰু তেলৰ কথা যে কৈছিলোঁ যদি দিনটোত 3 চামুচ 4 চামুচ তেল খায় একো ক্ষতি নকৰে খালি এটা মিলত 1 চামুচ মানকৈহে খাব তাতকৈ বেছিকৈ নাখাব মডাৰেশ্যনত খাব কাৰণ বডিক চব বস্তুৱেই লাগে চুলিখিনি নুশুকাই পটককৈ জানেনে সেইকাৰণে টাৱেলে টুকা পিছতো লাষ্টত মই গামোচা এখন অকণমান মাৰি থৈছোঁ এই পানীখিনি টুকিব কাৰণে তলৰ আৰু এতিয়া অকণমান মূৰ চুৰ আঁচুৰি লওঁ ক্ৰীম চিম সানি লওঁ তাৰপিছত ভিডিঅ' এডিট কৰিব আছে ভিডিঅ' এডিট কৰিম এয়া মই অকণমান মইশ্চাৰাইজাৰ আৰু ছানস্ক্ৰীম লগাই লওঁ আৰু জানে য়োগাটো মই সূৰ্য নমস্কাৰ কৰিলোঁ বাটাৰফ্লাই কৰিলোঁ আৰু কেইটামান কৰিলোঁ কিন্তু সেইখিনি মই ভিডিঅ' কৰা নহ'লে বহুত বেছি দীঘল হৈ যাব আৰু এয়া এতিয়া চুলিখিনি মই জট ভাঙি লৈছোঁ আৰু কেতিয়াবা মই দেখাই থাকিম বাৰু এডাল দি চুলিখিনি শুকুৱাই লওঁ পটককৈ শুকাই যায় আৰু চুলিখিনি আঁচোৰা হৈ যাব আৰু মই ইউজ কৰিছোঁ এয়া আগাৰৰ হেয়াৰ ভলিউমাইজাৰ বহুতে সুধি থাকে এডাল মই কি ইউজ কৰোঁ এনেকৈ ব্ৰাছ কৰাৰ নিচিনাকৈ ধুনীয়াকৈ ফনিয়াই গ'লেই হ'ল চুলিখিনি শুকাই যায় আৰু সেইকাৰণে ইউজ কৰিবলৈ বহুত ভাল মই গাটো ধুই উঠি প্ৰায়ে ইউজ কৰোঁ আৰু চুলিখিনি বহুত ধুনীয়া এটা শ্বাইন দিয়ে জানে ৰাফ নহয় সেইটো কাৰণে মই সদায় ইউজ কৰোঁ আপোনালোকে দেখিছে চাগে প্ৰায়ভাগ ভিডিঅ'তে দেখিছে আৰু ধুনীয়াকৈ চুলিখিনি পাৰ্লাৰ নিচিনাকৈ ছেটো কৰিব পাৰে বিভিন্ন ধৰণে ছেট কৰিব পাৰে এতিয়া মই ভিডিঅ' কওঁগৈ এতিয়া আহোঁ লাঞ্চৰ ভাগলৈ এয়া মই ফক্সটেল মিলেটছ লৈছোঁ অলপমান মই তিয়াই থৈছিলোঁ 4 ঘণ্টাৰ কাৰণে অ'ভাৰনাইটো তিয়াই থ'ব পাৰে আৰু এয়া মই ভাত বনোৱাৰ নিচিনাকৈ বনাই ল'ম মোক বহুতে ভাত এৰিব কৈ আছে সেইটো কাৰণে ভাত এৰিয়ে দিলোঁ আৰু যিহেতু জিম যাব পৰা নাই সেইকাৰণে ভাবিলোঁ ৱেইট লছ সোনকালে হ'ব ভাতটো এৰিয়ে দিওঁ একেবাৰে আৰু এয়া ফক্সটেল মিলেটছ লৈছোঁ জোখমতে পানী দিম আৰু 2টা চিটি মাৰিলে একদম ভাত খোৱা নিচিনা হৈ যাব ইয়াৰ বদলি আপোনালোকে দালিয়াও ল'ব পাৰে এয়া মোৰ থালি হৈ গ'ল মিলেটছ লগতে কুন্দলি ফ্ৰাই আৰু ঢেকীয়া বৰৰ টেঙা আঞ্জা এটা মই বৰ ফ্ৰাই লৈছোঁ আৰু অকণমান আলু খালে বেয়া কিন্তু লোভ সামৰিব নোৱাৰি অলপ লৈ ল'লোঁ আৰু এয়া গ্ৰীণ টি 3 টুকুৰা আঞ্জীৰ আৰু 2টা এপ্ৰিকট এয়া হ'ল আবেলি চাহ কাপ এই ড্ৰাই ফ্ৰুটছৰ জেগাত কেতিয়াবা মই মাখানাও খাওঁ ব্ৰেকফাষ্ট লাঞ্চ চব আবেলি চাহ চব আকৌ একেলগতে খোৱা নাই দেই মই পাৰ্টকৈ খাইছোঁ গোটেই মিলখিনি একেলগতে দেখাইছোঁ আপোনালোকক আৰু এয়া মই আবেলি দেখিছেনে চাহ খাই 1 ঘণ্টা ৰখি পেলাই মই খোজকাঢ়িব যোৱাৰ আগতে এলকাৰ্নিটিন খাইছোঁ এলকাৰ্নিটিন মই 15 ml এয়া পানীত মিলাইছোঁ আৰু মিলাই পেলাই খাইছোঁ PCOD থাকিলে এলকাৰ্নিটিন খাব বহুতেই বেছি ভাল আৰু লগতে সোনকালে ৱেইট লছৰ কাৰণেও খাব পাৰে বহুত ভাল ৰিজাল্ট পাব আৰু খাবলৈও বহুত টেষ্টি জানেনে মই 1 গিলাচ ঠাণ্ডা পানীত মিলাই খাইছোঁ এতিয়া খোজ মই আমাৰ ৰাস্তাটোতে কাঢ়িছোঁ আজিকালি মই দূৰলৈ নাযাওঁ মানে ঘটনা হোৱাৰ পৰা আমাৰ এইকণতে কাঢ়োঁ কেইবাটাও ৰাউণ্ড মাৰি দি হৈ যায় তাৰপিছত এক্সাৰচাইজ কৰাখিনি আপোনালোকক নেদেখাওঁ কাৰণ দেখাই থকা হয় ফুল মানে মই ডায়েটৰ ব্লগটো কৰিব বিচাৰিছোঁ কাৰণ বহুত ৰিকুৱেষ্ট আহি আছে ফেচবুকত হওক ইউটিউবত হওক ইনষ্টাত হওক ফুল ডায়েট প্লেন লাগে আৰু গোটেই ৰাতিপুৱা পৰা এতিয়ালৈকে কি খাইছোঁ দেখাবলৈ বহুত দীঘল হৈ যায় লগতে এক্সাৰচাইজ যদি এড কৰি দিওঁ তো এক্সাৰচাইজ আপোনালোকে ইউটিউবত চাই ল'ব আৰু ময়ো ইমান এক্সপাৰ্ট নহয় মই ইউটিউবতে চাই মানে কৰোঁ আৰু ভাল চেনেল আপোনালোকে মাৰি ল'লে গম পাই যাব তো সেইকাৰণে ৰাতিলৈকে
খোজকাঢ়ি হোৱাৰ পিছত মই একেবাৰে ডিনাৰ বস্তু লৈ আহিলোঁ মুখৰ দোকানখনৰ পৰা আৰু আহি এয়া মই ডিনাৰ বনোৱাত লাগিলোঁ এক্সাৰচাইজ কৰি ল'লোঁ এক্সাৰচাইজ মই নেদেখাওঁ নেক্সট ভিডিঅ'ত দেখাম আৰু এই দেখিছেনে মই 100 গ্ৰাম পনীৰ লৈছোঁ পনীৰটো মই নিমখ হালধি আৰু কাশ্মীৰী মিৰ্চ লগালোঁ আৰু ওপৰত মই নৰসিংহ পাত এনেকৈ দি দিছোঁ অকণমান বাটাৰ দি এয়া এনেকৈ টোষ্ট কৰি লৈছোঁ বহুতেই টেষ্টি হয় খাবলৈ নৰসিংহ পাত মই শুনিছিলোঁ খালে বোলে আইৰণৰ কমি নহয় মোৰ আইৰণৰ যিহেতু কমি আছে সেইটো কাৰণে নৰসিংহ পাত এনেকৈ দি দিছোঁ লগতে ফ্লেভাৰটো ভাল আহে আৰু এয়া হৈ গ'ল একদম সিম্পল খাই চাবচোন বহুতেই টেষ্টি হয় আৰু এতিয়া মই খাওঁ কেতিয়াবা মই ইয়াৰ লগত দাইলৰ চুপ বনাইও খাওঁ নহ'বা চিকেনৰ লগতো খাওঁ আজি ভেজ যিহেতু পনীৰ খাইছোঁ কিন্তু মোৰ যিহেতু লাঞ্চটো আজি হেভি হ'ল সেইকাৰণে অকল পনীৰে খাইছোঁ ইয়াতকৈ বেছি একো খাব মন নাই যদি আপোনালোকৰ পেট নভৰে তেনেহ'লে দাইল খাব নহ'বা দাইলৰ চুপ বনাই খাব আৰু বহুতেই ভাল লাগে খাই এয়া ৰাতি মই কেমমাইল টি খাইছোঁ এইটো ব্ৰেণ্ডৰ লৈছোঁ কেমমাইল টি ৰাতি খোৱাৰ আগতে খাওঁ যদি আপোনালোকৰ খোৱা প্ৰব্লেম আছে তেনেহ'লে খাই চাবচোন বহুত ধুনীয়া টোপনি আহিব এয়া মই 1 গ্ৰাম লৈছোঁ তাতে অলপ পানী দিছোঁ আৰু অকণমান দেৰি ঢাকি থ'ম নহ'লে পানীত উতলাই পেলাই বনাব পাৰি আৰু এয়া মোৰ হৈ গ'ল খাব পৰা আৰু যিসকলৰ এনজাইটি নহবা ষ্ট্ৰেছৰ প্ৰব্লেম আছে নহ'লে PCOD কাৰণে ৰাতি টোপনি নাহে PCOSৰ কাৰণে ৰাতি টোপনি নাহে কৰ্টিচল হৰমনটো হাই হয় সেইসকলে খাব পাৰে বহুত কাম কৰিব আৰু টোপনি ধুনীয়া আহিব আৰু মই এইটো খোৱাৰ পৰা বহুত ভাল টোপনি আহিছে নহ'লে মোৰ ৰাতি টোপনি বহুত বেয়া আৰু যিটো কাৰণে মেইনলি ৱেইট গেইন হয় এইটো খোৱাৰ পৰা বহুতখিনি হেল্প হৈছে যিকোনো ব্ৰেণ্ডৰে ল'ব পাৰে আপোনালোকে অনলাইন এভেইলেবল পাই যাব আৰু আজিলৈ আহোঁ যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যোৱাৰ আগতে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ডেইলি এটাবা ভিডিঅ' আহিব ডেইলি দিব চেষ্টা কৰিম আজি ফাৰ্ষ্ট ডে হৈ গ'ল কাইলৈ কি খাওঁ কাইলৈৰ পৰা আকৌ দেখাম পুনৰ লগ পাম এটা নতুন ভিডিঅ' সৈতে আজিলৈ আহোঁ বাই বাই ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ